ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম কামৰূপ মেট্ৰ' জিলাৰ সায়েন্সৰ প্ৰথম গোট পৰীক্ষাৰ কুৱেশ্যন পেপাৰখন। এই কুৱেশ্যন পেপাৰখন যদি তোমালোকৰ জিলাত ইউনিট টেষ্ট হোৱা নাই, ফাৰ্ষ্ট ইউনিট টেষ্ট, তেতিয়াহ'লে তোমালোকে এইখন প্ৰেক্টিছ কৰি যাবা, খুব ইম্পৰ্টেণ্ট হয়। আৰু ইয়াতে যিবোৰ কুৱেশ্যনছ আছে সেই কুৱেশ্যনবোৰ তোমালোকৰ হাফ ইয়াৰলি, তাৰপিছত তোমালোকৰ প্ৰি বোৰ্ড এক্সামিনেশ্যন আৰু তোমালোকৰ মেট্ৰিক পৰীক্ষা গোটেইকেইটাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয়। তোমালোকে জানাই যে কামৰূপ মেট্ৰ' জিলাৰ কুৱেশ্যনবোৰ বহুতে ৰিলেটেবল হয় আৰু তোমাৰ ৰিলায়েবল হয়। আমি চাওঁ কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিছে। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হৈ ল'বা। হোৱাটছআপ গ্ৰুপত জইন হ'লে তোমালোকৰ মেট্ৰিকৰ কাৰণে 100% তোমালোকে হেল্প পাই যাবা। আৰু তোমালোকে ছায়েন্সৰ আৰু মেথছৰ, ছ'চিয়েল ছায়েন্স আৰু এছামিছৰ 100% তোমালোকক প্ৰিপাৰেশ্যন কৰোৱা হ'ব। তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। ইয়াতে চোৱা, প্ৰথম প্ৰশ্নটোত কি কৈছে, ইয়াৰে MCQ কেইটা কিন্তু খুবেই গুৰুত্বপূৰ্ণ হয়। কি কৈছে ইয়াতে চোৱা, আধুনিক পৰ্যাবৃত্ত তালিকাৰ ক্ষেত্ৰত কোনবোৰ সত্য। যিটো আমাৰ আধুনিক পৰ্যাবৃত্ত তালিকা আছে, এইটো চেপ্টাৰ 5ৰ পৰা দিয়া হৈছে। ইয়াতে কি কৈছে চোৱা, ইয়াত 18টা অনুভূমিক শাৰী আছে, যাক কি বোলে পৰ্যায় বোলে। এইটো তোমাৰ কি হয়, ইনকাৰেক্ট হয়, কাৰণ 18টা যি অনুভূমিক শাৰী আছে সেইবোৰক বৰ্গ বুলি কোৱা হয়, সেইবোৰক পৰ্যায় বুলি কোৱা নহয়। গতিকে এইটো কি হ'ব, ইনকাৰেক্ট হ'ব। মৌলসমূহৰ বিদ্যুৎ ঋণাত্মকতা বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ ক্ৰমান্বয়ে বাঢ়ে। এইটো কি হ'ব, ইনকাৰেক্ট হ'ব, কাৰণ মৌলসমূহৰ বিদ্যুৎ ঋণাত্মকতা বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ বাঢ়ি নাযায়, তললৈ কমেহে। ঠিক আছে, এইটো কমে হ'লে এইটো কি হ'লে হয়, কাৰেক্ট হ'লে হয়, মানে বৰ্গ এটাৰ তলৰ পৰা ওপৰলৈ গ'লেহে বাঢ়ে আৰু ওপৰৰ পৰা তললৈ আহিলে কমে। ঠিক আছে, তাৰপিছত কি কৈছে চোৱা, ইয়াত 7টা অনুভূমিক শাৰী আছে, যাক পৰ্যায় বুলি কোৱা হয়। এইটো কি হয়, কাৰেক্ট হয়। তাৰপিছত 4 নম্বৰত কৈছে, যোজক ইলেক্ট্ৰনৰ ওপৰত কাৰ্যকৰী নিউক্লিয় আধানৰ মান পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে ক্ৰমান্বয়ে বাঢ়ি যায়। এইটো কি হয়, কাৰেক্ট হয়। গতিকে আমি কি পালোঁ, 3 আৰু 4 কাৰেক্ট পালোঁ। 3 আৰু 4 কোনটো অপশ্যনত আছে, এইটো চোৱা ডি অপশ্যনত আছে। গতিকে ডি অপশ্যনটো কি হ'ব, কাৰেক্ট হ'ব। এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। ঠিক আছে, তাৰপিছত চোৱা, বেৰিলিয়াম, নিয়ন, হিলিয়াম, ছ'ডিয়াম, ক্লৰিন আৰু এলুমিনিয়াম এই মৌলকেইটাক সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ ঊৰ্ধ্বক্ৰমত সজোৱা। পাৰমাণৱিক সংখ্যাৰ ঊৰ্ধ্বক্ৰমত সজাবলৈ দিছে। ঠিক আছে, ইয়াতে চোৱা, এইটো বেৰিলিয়ামৰ তোমাৰ কিমান হয়, 4 হয়। ইয়াতে হিলিয়ামৰ 2 হয়, ছ'ডিয়ামৰ কিমান হয়, 11, আৰু ক্লৰিনৰ হৈছে 17, আৰু এলুমিনিয়ামৰ হৈছে কিমান, 13, আৰু যিটো নিয়ন আছে সেইটোৰ হৈছে কিমান, 10। গতিকে সৰ্বপ্ৰথম কোন আহিব, সৰ্বপ্ৰথম আহিব তোমাৰ কি, হিলিয়াম আহিব। তাৰপিছত আহিব কোনটো, হিলিয়ামৰ পিছত আহিব তোমাৰ বেৰিলিয়াম, বেৰিলিয়ামৰ পিছত আহিব তোমাৰ নিয়ন, তাৰপিছত আহিব তোমাৰ নিয়নৰ পিছত আহিব ছ'ডিয়াম, ছ'ডিয়ামৰ পিছত কোন আহিব, ছ'ডিয়ামৰ পিছত আহিব তোমাৰ ক্লৰিন, আৰু একেবাৰে শেষত আহিব কি, এলুমিনিয়াম। এতিয়া চোৱা, এইটো আটাইতকৈ সৰু, তাতকৈ ডাঙৰ এইটো, তাতকৈ ডাঙৰ এইটো, এনেকৈ আমাৰ ইনক্ৰিজিং অৰ্ডাৰত আমাৰ এইটো সজোৱা হৈছে। তো কোনটো অপশ্যনত আছে এইটো চোৱা, এইটো আছে তোমাৰ হিলিয়াম, বেৰিলিয়াম, এইটো চোৱা ডি অপশ্যনত আছে। গতিকে আমাৰ ডি অপশ্যনটো কি হ'ব, ইয়াতে কাৰেক্ট অপশ্যন হ'ব। ডি নহয় বাৰু, ইয়াতে নিয়ন এইটো আগত আহিব লাগিছিল না, এইটো চোৱা, ইয়াতে তোমাৰ এইটো ক্লৰিনটো এলুমিনিয়ামৰ নাই, ঠিকে আছে, এইটো ডি অপশ্যনটো কাৰেক্ট হ'ব, কাৰণ এইটো তোমাৰ এইটো ক্লৰিনৰ হৈছে 17 আৰু এলুমিনিয়ামৰ হৈছে 13, তো ক্লৰিনটো পিছতে আহিব। এইটো আমাৰ কি হ'ব, কাৰেক্ট এনচাৰ হ'ব। বুজি পালানে? ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা, ইয়াতে তোমাৰ 3 নম্বৰ কুৱেশ্যনতো এইটো ষ্টেটমেণ্ট বেছ কুৱেশ্যন হয়। চোৱা কি কৈছে, জীৱই ৰেচন ক্ৰিয়াৰ দ্বাৰা নাইট্ৰজেন জাতীয় উপজাত পদাৰ্থবোৰ দেহৰ পৰা বাহিৰ কৰে। এইটো কাৰেক্ট হয়। এইটো 6 নম্বৰ চেপ্টাৰৰ পৰা দিছে, লাইফ প্ৰচেছ। তাৰপিছত 2 নম্বৰটোত কি কৈছে, নেফ্ৰন হৈছে মানুহৰ বৃক্কত থকা অসংখ্য নলিকাৰ একক। এইটো কাৰেক্ট হয়। 3 নম্বৰ ষ্টেটমেণ্টত কৈছে, উদ্ভিদৰ ৰেচন ক্ৰিয়াত কেৱল অক্সিজেনে বৰ্জন হয়। এইটো তোমাৰ কি হয়, ইনকাৰেক্ট হয়। উদ্ভিদৰ ৰেচন ক্ৰিয়াত তোমাৰ অক্সিজেনৰ লগতে কি বৰ্জন হয়, তোমাৰ ৱাটাৰো কি হয়, বাষ্প আকাৰে বৰ্জন হয়, লগতে তোমাৰ অলপ পৰিমাণে কাৰ্বন ডাই অক্সাইডো কি কৰে, বৰ্জন হয়। তো ইয়াৰে তোমাৰ কি পালোঁ, 1 আৰু 2 হে শুদ্ধ। 1 আৰু 2 ক'ত আছে, এইটো চোৱা চি অপশ্যনত আছে। গতিকে চি নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত এইটো 6 নম্বৰ কুৱেশ্যনৰ যিটো তোমাৰ ছিকুৱেঞ্চ বেছ কুৱেশ্যন হয়, এইটো কি কৈছে চোৱা, তলত দিয়া কোনটো উশাহত বায়ুৰ শুদ্ধ গতিপথ। এইটো হৈছে বায়ুপথ, শ্বাসনলী, ব্ৰংকাইলছ আৰু বায়ুপথ। এইটো কি হ'ব, কাৰেক্ট এনচাৰ হ'ব। বাকীকেইটা তোমাৰ কাৰেক্ট এনচাৰ নহয়। এইটো মনত ৰাখিবা, কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তোমালোকৰ কিন্তু হাফ ইয়াৰলি, প্ৰি বোৰ্ড আৰু মেট্ৰিকতে এনেকুৱা ধৰণৰ কুৱেশ্যন আহে। ইয়াৰ পিছত চোৱা, এইটো তোমাৰ যিটো প্ৰতিহৰণাংকৰ ওপৰত কুৱেশ্যনটো দিছে, ইয়াতে চোৱা মাধ্যম আৰু এইটো হৈছে প্ৰতিহৰণাংক, এইটো তুমি মিলাব লাগিব। ঠিক আছে, তো ইয়াতে তোমাৰ দিছে চোৱা, এইটো বায়ুটো আমি জানো, এইটো হৈছে তোমাৰ 1.00003,
এইটো মিলিব তোমাৰ এছৰ লগত, ঠিক আছে, এইটো এছৰ লগত মিলিব। তাৰপিছত পানীৰ হৈছে 1.33, এইটো মিলিব আৰৰ লগত। হীৰাৰ হৈছে 2.42, এইটো হ'ব কিউৰ লগত। আৰু এলকহলৰ হৈছে 1.36, এইটো মিলিব তোমাৰ পিৰ লগত। এতিয়া চোৱা এছ আৰ কিউ পি ক'ত আছে, এছ আৰ কিউ পি এইটো 1তে আছে, গতিকে 1টোৱে কি হ'ব আমাৰ কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা, এই প্ৰশ্নটোতো বহুত ইম্পৰ্টেণ্ট হয়। এই যিটো প্ৰশ্ন আছে এইটো চোৱা 6 নম্বৰ কুৱেশ্যনটোত কি কৈছে, মগজুৰ কোনটো অংশই ৰক্তচাপ নিয়ন্ত্ৰণ কৰে। চব বহুত ইম্পৰ্টেণ্ট হয়। ৰক্তচাপ নিয়ন্ত্ৰণ কৰে কোনটোৱে, সেইটো হ'ব তোমাৰ এইটো পন্স, মেডুলা আৰু পিটুইটাৰী। এইটোৱে তোমাৰ কি কৰে, ৰক্তচাপ নিয়ন্ত্ৰণ কৰে। এই তিনিটা মিলি তো তুমি বহুতেই ইম্পৰ্টেণ্ট হয়, তুমি কিন্তু এইটো মনত ৰাখিব লাগিব। তাৰ পিছৰ প্ৰশ্নটো চোৱা কি কৈছে, তলৰ কোনটো প্ৰান্তীয় স্নায়ুতন্ত্ৰৰ অংশ হয়। প্ৰান্তীয় স্নায়ুতন্ত্ৰৰ অংশ কি হয়, প্ৰান্তীয় স্নায়ুতন্ত্ৰৰ অংশ হৈছে তোমাৰ কৰচি স্নায়ু। এইটো ডি অপশ্যনটো কি হ'ব, কাৰেক্ট এনচাৰ হ'ব। তাৰপিছত দাপোন এখনৰ পৰা যিমান দূৰত থিয় নোহোৱা লাগে, প্ৰতিবিম্বটো সদায় থিয় হ'ব লাগে, তেতিয়াহ'লে দাপোনখন কি হ'ব, সদায় সমতুল হ'ব, নহ'লে উত্তুল হ'ব, হয়নে। এইটো 10 নম্বৰ চেপ্টাৰৰ কুৱেশ্যন হয়। 9 নম্বৰ কুৱেশ্যনটো চাই, এইটো 5 নম্বৰ কুৱেশ্যন হয়। এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। মেণ্ডেলিভৰ শ্ৰেণীবিভাজনৰ সীমাবদ্ধতা কি আছিল। হাইড্ৰজেনৰ স্থান নিশ্চিত নাছিল, এইটো কাৰেক্ট হয়। মৌল এটাৰ সমস্থানিকৰ বাবে কোনো স্থান নাছিল, এইটো তোমাৰ কি হয়, কাৰেক্ট হয়। পলমকৈ আৱিষ্কাৰ হ'লে সম্ভ্ৰান্ত গেছবোৰ ক্ৰমৰ সাল সলনি নকৰাকৈ এটা নতুন বৰ্গত স্থান দিব পৰা নাছিল, এইটো তোমাৰ কি হয়, ইনকাৰেক্ট হয়। মৌলসমূহৰ পাৰমাণৱিক ভৰ সুষম বৃদ্ধি ঘটা নাছিল, এইটো তোমাৰ কি হয়, কাৰেক্ট হয়। গতিকে তুমি কি পালা, এইটো 1, এইটো 2 আৰু ইফালে আছে 4, গতিকে 1 to 4 কাৰেক্ট হ'ব। এতিয়াতো চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। চি নম্বৰ অপশ্যনটো আমাৰ কাৰেক্ট অপশ্যন হ'ব। 10 নম্বৰ কুৱেশ্যনটো চোৱা, পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড, ৱাটাৰ আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সংঘটিত হয়, এইটো মাইটকণ্ড্ৰিয়াত সংঘটিত হয়। 11 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে, এইটো বৃক্কৰ পৰিস্ৰাৱণৰ একক, বৃক্কৰ পৰিস্ৰাৱণৰ একক হৈছে নেফ্ৰন। আয়তাকাৰ কাঁচ এটুকুৰাৰ মাজেৰে যোৱা পোহৰ ৰশ্মিৰ গতিপথ তলত কোনটো চিত্ৰই শুদ্ধকৈ প্ৰদৰ্শন কৰিছে, এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। ইয়াৰে চোৱা এইটো ডাইৰেক্ট পাৰ হৈ গৈছে, এইটো যিমান ডিগ্ৰী এংগুল হ'ব ইয়াতো সিমান ডিগ্ৰী এংগুলে হ'ব লাগিব। চোৱা এইটো এনেকুৱা হৈছে, এইটো কিন্তু বেছি বেকা হৈছে, এইটো নহয়। আৰু এইটো এনেকৈ গৈ এনেকৈ তলফালে আহিছে, এইটোতো হ'বই নোৱাৰে। এইটো আমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 6 নম্বৰ চেপ্টাৰৰ পৰা চোৱা এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন দিছে, বহুতে ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। দিনৰ ভাগত উদ্ভিদৰ ক্ষেত্ৰত কাৰ্বন ডাই অক্সাইড নিৰ্গত নহয়, এইটো কাৰেক্ট হয়। কিহৰ কাৰণে নিৰ্গত নহয়, কাৰণ দিনৰ ভাগত শ্বসন ক্ৰিয়াত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড সালোক সংশ্লেষণত ব্যৱহৃত হয়, এইটো কাৰেক্ট হয়। আৰু সেইকাৰণে তোমাৰ কি নহয়, কাৰ্বন ডাই অক্সাইড গেছ দিনত নিৰ্গত নহয়, কাৰণ দিনত উদ্ভিদে কাৰ্বন ডাই অক্সাইড গ্ৰহণহে কৰে, সালোক সংশ্লেষণ হয়। কাৰণ দিনত সূৰ্যৰ পোহৰ থাকে, তো সূৰ্যৰ পোহৰৰ উপস্থিতিত উদ্ভিদে সালোক সংশ্লেষণ প্ৰক্ৰিয়াত কি কৰে, এইটো কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে। আৰু সেইটো পাই ক'ৰ পৰা, প্ৰাণীৰ যিটো শ্বসন প্ৰক্ৰিয়া আছে, সেই শ্বসন প্ৰক্ৰিয়াত যি কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় সেইখিনি গ্ৰহণ কৰে। গতিকে তোমাৰ এছাৰশ্যন আৰু ৰিজন দুয়োটা শুদ্ধ হ'ব, লগতে এছাৰশ্যন আৰু ৰিজনটোৰ শুদ্ধ ব্যাখ্যাও হ'ব। গতিকে আমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত 14 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো কি কৈছে, উদ্ভিদ আৰু মানুহৰ দেহত শক্তি ক্ৰমে কি হিচাপে সঞ্চিত হয়। এতিয়া চোৱা দুটা কৈছে, তো উদ্ভিদৰ দেহত আমি জানো শ্বেতসাৰ হিচাপে সঞ্চিত হয়, উদ্ভিদত শ্বেতসাৰ হিচাপে সঞ্চিত হয়। আৰু প্ৰাণীত কি হিচাপে সঞ্চিত হয়, প্ৰাণীত সঞ্চিত হয় গ্লাইকোজেন হিচাপে। প্ৰাণীত কি হিচাপে সঞ্চিত হয়, গ্লাইকোজেন হিচাপে। গতিকে এইটো শ্বেতসাৰ আৰু গ্লাইকোজেন, এইটো তোমাৰ কাৰেক্ট আনচাৰ হ'ব, এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট আনচাৰ হ'ব। 15 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো তোমাৰ ডে টু ডে লাইফৰ লগত জড়িত এটা কুৱেশ্যন হয়, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। কি কৈছে চোৱা, আপেল এটা কাটি থাকোঁতে ৰাহুলৰ আঙুলিটো কাটিল, তেজ ওলাবলৈ ধৰিলে, কিছু সময় পিছত তেজ ওলোৱা বন্ধ হ'ল আৰু বাহিৰত তেজখিনি গোট মাৰিলে। তেজ গোট মৰাৰ লগত কোনটো জড়িত, অনুচক্ৰিকা। অনুচক্ৰিকাৰ কাম হৈছে তেজ গোট মৰাত সহায় কৰা, অৰ্থাৎ কোনো স্থানত কাটিলে তাৰ পৰা ৰক্তক্ষৰণ হোৱাটো বন্ধ কৰা। আৰু যিটো আমাৰ হিমগ্ল'বিন আছে, হিমগ্ল'বিনক কি বুলি কোৱা হয়, শাককণা বুলিও কোৱা হয়, কাৰণ এইটো তোমাৰ কি কৰে, অক্সিজেন পৰিবহণ কৰে। যিটো RBC আছে, সেই RBCতে তোমাৰ কি থাকে, হিমগ্ল'বিন থাকে, ঠিক আছে। RBCয়ে হিমগ্ল'বিন থাকে, আৰু এই হিমগ্ল'বিনৰ বৰণ হৈছে ৰঙা, সেইকাৰণে আমাৰ তেজৰ বৰণো কি হয়, ৰঙা হয়। অনুচক্ৰিকাৰ কামটোতো ক'লোৱে। আৰু যিটো লক্ষিকা, এইটো লমিকা নহয়, লক্ষিকা, লক্ষিকাত তোমাৰ হৈছে এটা বৰণহীন তৰল পদাৰ্থ, হয়নে, যিয়ে তোমাৰ কি কৰে, প্ৰ'টিন, তাৰপিছত তোমাৰ চৰ্বি, এইবোৰ বস্তু তোমাৰ কি কৰে, পৰিবহণ কৰে। তো এইখিনি আছিল আমাৰ MCQ কেইটা তোমালোকে চালে। এতিয়া চোৱা লং কুৱেশ্যন কেইটা চোৱা, লং কুৱেশ্যন কেইটাও কিন্তু বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰে প্ৰত্যেকটো কুৱেশ্যন তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয়। তোমালোকে ইয়াৰ পৰা হাফ ইয়াৰলি, তাৰপিছত তোমালোকৰ প্ৰি বোৰ্ড এক্সামিনেশ্যন আৰু মেট্ৰিকতো কিন্তু ইয়াৰ পৰা তোমালোকে কি পাবা, কুৱেশ্যন পাবা।
তোমালোকে এইবোৰ এতিয়া প্ৰেক্টিছ কৰা বহুতেই ইম্পৰ্টেণ্ট হয়, বহুত ইম্পৰ্টেণ্ট বুলি কৈছোঁ। তোমালোকে এইখিনি ভালদৰে প্ৰেক্টিছ কৰা। চোৱা ইয়াতে এই কুৱেশ্যনটো, এইবোৰ কুৱেশ্যন কিন্তু তোমাৰ লাষ্ট ইয়েৰত তোমাৰ যিবোৰ এক্সাম হৈ গৈছে মেট্ৰিক পৰীক্ষা সেইবোৰত কিন্তু প্ৰত্যেকটো কুৱেশ্যন আহিছে এনেকুৱা কুৱেশ্যন, ঠিক আছে। তাৰপিছত তোমাৰ এই কুৱেশ্যনটো যে আছে এইটো তোমালোকৰ এক্সাম্পলৰ কুৱেশ্যন হয়। আৰু তোমাৰ এই কুৱেশ্যনটো চোৱা, এই কুৱেশ্যনটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। এইটো 26 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়। এনেকুৱা ধৰণৰ কুৱেশ্যনছ কিন্তু তোমালোকে পাবা। আৰু মোৰ ছাত্ৰ ছাত্ৰীসকল, তো তোমালোকে মোৰ পাৰ্চনেল হোৱাটছআপ নম্বৰ লৈ লোৱা 7002824673। এইটো মোৰ পাৰ্চনেল হোৱাটছআপ নম্বৰ হয়। তোমালোকৰ জিলাত যদি ফাৰ্ষ্ট ইউনিট টেষ্ট হৈ গৈছে তেতিয়াহ'লে এইটো নম্বৰত হোৱাটছআপ PDF আকাৰে তোমালোকে কুৱেশ্যনবোৰ পঠাই দিবা। আৰু তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বা। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ। তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে 100% মই তোমালোকক হেল্প কৰিম। আৰু মোৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনিয়ে। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।